roadmap from 19th October till maths exam লৈকে Hello everyone, welcome back to my YouTube channel. আজি ভিডিওটো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে তো সেইলৈকে চাই থাকিবা যোনসকলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি থৈছে তেওঁলোকে গম পায় আৰু যোনসকলে ইউটিউবত মোক ফাৰ্ষ্ট টাইম চাই আছে তেওঁলোকক কৈ দিছোঁ মোৰ নাম ডিপ্লু আৰু মই 2023 মেট্ৰিক পাছ কৰিছিলোঁ আৰু এই বছৰ মানে 2025ত মই এইচএছ পাছ কৰিছোঁ ছায়েন্স ষ্ট্ৰীমৰ পৰা আৰু আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম মেথছৰ ওপৰত এই কমপ্লিট ৰোড মেপ হ'ব এইটো আজিৰ পৰা লৈ মেথছৰ এক্সামলৈকে তোমালোকে কি ধৰণে প্ৰিপেৰেশ্যন কৰিবা কেনেধৰণে পঢ়িলে কেনেধৰণে ষ্টাডি কৰিলে কি ষ্টেপ ফ'ল' কৰিলে তোমালোকে মেথছৰ এক্সামত এটা ভাল স্ক'ৰ কৰিব পাৰা তাৰে ওপৰতে গোটেই ভিডিঅ'টো ডিছকাছ কৰিম লগতে যোনসকল ষ্টুডেণ্টে এতিয়ালৈকে একো ষ্টাৰ্ট কৰা নাই তেওঁলোকৰ ওপৰতে ভিডিঅ'টো ডিছকাছ কৰিম চ' ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ চ' মই এটা কমপ্লিট ৰোড মেপ বনাইছোঁ তোমালোকৰ কাৰণে মেথছৰ ছাবজেক্টটোৰ ওপৰত যে এতিয়াৰ পৰা ষ্টাৰ্ট কৰি একদম এক্সাম দিয়ালৈকে তোমালোকে কেনেধৰণে পঢ়িবা বা কেনেধৰণে প্ৰিপেৰেশ্যন কৰিলে এটা ভাল স্ক'ৰ কৰিব পাৰিবা চ' এইখনেই হৈ গ'ল সেইখন ৰোড মেপ আমি ডিছকাছ কৰিম এটা এটাকৈ এই পইণ্টকেইটা তোমালোকে ভালধৰণে নোট কৰি থ'বা আৰু এইখনৰ মতে যে তোমালোকে পঢ়া তেন্তে তোমালোকৰ মেথছৰ এক্সামত ভাল স্ক'ৰ হ'বই পোনপ্ৰথমেতো আমি পঢ়া ষ্টাৰ্ট দিয়াৰ আগতে মাইণ্ডত এটা কথা ভাবি থ'ব লাগিব যে আমাৰ ওচৰত সময় কিমান আছে চিলেবাছটো কমপ্লিট কৰিবলৈ যদি আমি 19 অক্টোবৰৰ পৰাও ধৰোঁ তেন্তে আমাৰ হাতততো টোটেল কিমান সময় আছে গোটেই ছাবজেক্টখিনি কমপ্লিট কৰিবলৈ যিহেতু এইটোত অকল মই মেথছৰ কথাই কৈছোঁ চ' আমাৰ হাতত মেথছৰ চিলেবাছটো কমপ্লিট কৰিবলৈ টাইম কিমান আছে সেইটো চাম যদি আমি 19 অক্টোবৰৰ পৰাও ধৰোঁ দেন 19 অক্টোবৰ টু 19 নৱেম্বৰলৈ এমাহ 19 নৱেম্বৰ টু 19 ডিচেম্বৰ এমাহ এণ্ড 19 ডিচেম্বৰ টু 19 জানুৱাৰীলৈ এমাহ টোটেল আমাৰ হাতত 3 মাহ আছে ইনক্লুডিং ছেকেণ্ড ইউনিট টেষ্ট এণ্ড প্ৰি ফাইনেল এক্সাম যদি আমি 15 ডেজ লেফ্ট কৰি দিওঁ প্ৰি ফাইনেল আৰু ছেকেণ্ড ইউনিট টেষ্টৰ কাৰণে দেন আমাৰ ওচৰত অনলি 2.5 মান্থছহে আছে মেথছৰ চিলেবাছটো কমপ্লিট কৰিবলৈ ইমান কম সময়ৰ ভিতৰত একো নপঢ়াকৈ মেথছৰ চিলেবাছ বা যিকোনো ছাবজেক্টৰ চিলেবাছ কমপ্লিট কৰাটো খুবেই টান তথাপিও উপায় নাই এতিয়া যিহেতু টাইমটো গুচিয়ে গ'ল তথাপিও আমি বেছিকৈ হ'লেও পঢ়ি পিনি চিলেবাছটো কমপ্লিট কৰিবই লাগিব এক্সামৰ কাৰণে যিহেতু প্ৰি ফাইনেল আৰু ছেকেণ্ড ইউনিট টেষ্টৰ কাৰণে 15 ডেজ এটা লেফ্ট কৰিব লগা হ'ল চ' আমাৰ হাতত টোটেল 2.5 মান্থছ আছে আৰু এই সময়টোতে আমি চিলেবাছটো কমপ্লিট কৰিব লাগিব এতিয়া যদি আমি মেথছৰ চিলেবাছৰ ভিতৰলৈ যাওঁ আমাৰ কি আছে চ' চেপ্টাৰ 1ৰ পৰা লৈ 14লৈকে আমাৰ 14টা চেপ্টাৰ আছে চেপ্টাৰকেইটাৰ নাম হৈছে ৰিয়েল নাম্বাৰ পলিনমিয়েলছ linear equation in two variable quadratic equations arithmetic progression triangles coordinate geometry introduction to trigonometry application of trigonometry chapter asile but hetu syllabus opera reduce hol next as a circles construction area related to circles surface area and volume statistics and probability all total amar hatot 14 ta chapter ase so 14 ta chapter ami ken dhorone pohi complete koribo lagibo ei 2.5 months or time ot এতিয়া দুটা টাইপৰ ষ্টুডেণ্টৰ কথা কৈছোঁ এটা যোনে হাফ এলিৰ কাৰণে পঢ়িছিলে আৰু মেথছৰ আধা চিলেবাছ কমপ্লিট কৰিলে কাৰণ হাফ এলিত হাফ পৰ্শ্যন আহিছিলে চ' সেইখিনি পঢ়ি থৈছে আৰু নেক্সট এনেকুৱা ষ্টুডেণ্টখিনি যোনখিনি এতিয়ালৈকে একোৱে পঢ়া নাই মানে একোৱে নাজানে চ' দুইটা ষ্টুডেণ্টৰ কথা পাতিম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা প্ৰথমেতো আমি সেইখিনি ষ্টুডেণ্টৰ কথা পাতিম যোনখিনিয়ে হাফ এলি এক্সাম ভালকৈ দিছিলে মানে ভালকৈ চিলেবাছটো কমপ্লিট কৰিছিলে হাফ এলি যোনখিনি ষ্টুডেণ্টে হাফ চিলেবাছ কমপ্লিট কৰি থৈছিলে তেওঁলোকৰ কাৰণে ইমান অসুবিধা নহয় চিলেবাছ গোটেই চিলেবাছটো এজ এ হ'ল কমপ্লিট কৰিবলৈ কিন্তু যোনখিনি ষ্টুডেণ্টে হাফ এলি ভালকৈ দিয়া নাই বা পঢ়া নাছিলে তেওঁলোকৰ কাৰণে খুবেই টাফ হ'ব তথাপিও কৰিবই লাগিব বেছিকৈ হ'লেও আমি পঢ়ি পিনি কৰিব লাগিব যোনে একোৱে এতিয়ালৈকে পঢ়া নাই একদম নীল হৈ আছে তেওঁলোকো এইকেইটা ষ্টেপ ফ'ল' কৰা আৰু অকণমান বেছিকৈ টাইম দিয়া তোমাৰ ষ্টাডিক দেন তুমিও ভাল এটা স্ক'ৰ কৰিব পাৰিবা ডিম'টিভেট নহ'বা ফাৰ্ষ্টতেতো আমি কথা পাতিম সেইখিনি ষ্টুডেণ্টে যোনে হাফ অফ দ্য চিলেবাছ কমপ্লিট কৰি থৈছে চ' তেওঁলোকে প্ৰথমতে কৰিবলগীয়া কামটো হৈছে যোনকেইটা চেপ্টাৰ্ছ তেওঁলোকে অলৰেডি হাফ এলিৰ কাৰণে কৰিলে সেইখিনিৰ ৰেপিড ৰিভিজন মানে ডেইলি ৰিভিজন তেওঁলোকে কৰিব লাগিব কাৰণ ৰিভিজন নকৰিলে বস্তুবিলাক পাহৰাৰ চান্স খুব থাকে আৰু সেইটো পাহৰিবাই ডেইলি ৰিভিজন কৰা লগতে MCQ ছল্ভ কৰি যোৱা লগতে PYQজো ছল্ভ কৰা এণ্ড এক্সাম্পল ছল্ভ কৰিবলৈ মেথছত একেবাৰেই নাপাহৰিবা তোমালোকে 2 hours প্লাছ ষ্টাডি মেথছ কৰা ডেইলি তোমালোকে আৰামত এটা ভাল স্ক'ৰ কৰিব পাৰিবা PYQs আৰু MCQ ছল্ভ কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু এক্সাম্পলবিলাক এৰি নাযাবা এক্সাৰচাইজৰ আগত যোনবিলাক এক্সাম্পল থাকে মেথছৰ সেই এক্সাম্পলবিলাক খুবেই ইম্পৰ্টেণ্ট হয় সব নহয় কিন্তু কিছুমান এক্সাম্পল খুবেই ইম্পৰ্টেণ্ট হয় যিবিলাক এক্সামত অহাৰ চান্স থাকে আৰু মষ্ট ইম্পৰ্টেণ্টলি তোমালোকে MCQ ছল্ভ কৰা মেথছত কাৰণ MCQ বহুত ধৰণৰকৈ আহিব পাৰে চ' তোমালোকে যিমান পাৰা MCQ ছল্ভ কৰা আৰু থিয়ৰীৰ কাৰণে তোমালোকে বেলেগ একো টেনশ্যন ল'ব নালাগে অনলি NCERT এক্সাৰচাইজ কৰা লগতে এক্সাম্পল ছল্ভ কৰা NCERT বুকখনৰ বাহিৰে ইমান বেছি অহা দেখা নাই বাই চান্স কোনোবা এখন পেপাৰত এটা কুৱেশ্যন এক্সট্ৰা আহিব পাৰে কিন্তু মেইনলি NCERT এক্সাৰচাইজ আৰু এক্সাম্পলৰ পৰাই কুৱেশ্যন আহে
এইখিনি হৈ গ'ল যোনখিনি চেপ্টাৰ তোমালোকৰ হাফেলি আগতে কমপ্লিট হৈছিলে সেইখিনিৰ কথা। নেক্সট আমি যাম তোমালোকৰ পিছৰ চেপ্টাৰকেইটা, হাফেলিৰ পিছৰ যোনখিনি চেপ্টাৰ তোমালোকে কৰিবলগীয়া আছিলে। এবাৰ কৈ দিছোঁ তোমালোকে কৰিবা কি, তোমালোকে যিমান পাৰা চেপ্টাৰবিলাকৰ ৰিভিজন কৰা, লগতে MCQ ছল্ভ কৰা, PYQ ছল্ভ কৰিবলৈ একেবাৰে নাপাহৰিবা। আৰু থিয়ৰীৰ কাৰণে তোমালোকে থিয়ৰী যোনখন 45 মাৰ্কছৰ পেপাৰ সেইখনৰ কাৰণে তোমালোকে NCERT এক্সাৰচাইজ ফ'ল' কৰা আৰু লগতে এক্সাম্পল মেইনলিকে ফ'ল' কৰা আৰু লগতে MCQ ছল্ভ কৰিবাই কৰিবা। যিকোনো চ'ৰ্চৰ পৰা MCQ তোমালোকৰ এভেইলেবল আছে, ইণ্টাৰনেটৰ পৰা হওক বা MCQ বুকো আজিকালি এই মাৰ্কেটত পোৱা যায়। চ' তাৰ পৰা যিমান পাৰা MCQ ছল্ভ কৰিবা। এইটো নহয় যে কমন পৰিবলৈ বা তোমাৰ প্ৰেক্টিচ হ'বলৈ, যাতে যেনেকুৱা ধৰণৰ MCQ তোমাক নিদিয়ে তুমি এক্সামত গৈ লাগি নধৰাকৈ আৰু কৰিবলৈ এটলিষ্ট ষ্টেপ বাই ষ্টেপ আগবাঢ়িব পাৰা। ডেইলি 2 ঘণ্টাতকৈ বেছি ষ্টাডি কৰিবলৈ লোৱা মেথছটো, যদি মেথছটো তোমালোকৰ উইক হয়, কাৰণ প্ৰেক্টিচ নকৰিলে মেথছত ভাল এটা স্ক'ৰ কৰিব নোৱাৰি। এইটো হৈ গ'ল তোমালোকে হাফেলি আগত কমপ্লিট কৰা চেপ্টাৰখিনিৰ কথা। এইখিনি হৈ গ'ল ৰিমেইনিং যোনটো হাফ পৰ্চন তোমালোকৰ বাকী আছে এতিয়া পঢ়িবলৈ। সেইখিনি প্ৰথমতেতো একেবাৰতে আণ্ডাৰষ্টেণ্ড কৰি ল'বা ভালকৈ, মানে ফৰ্মুলা হওক বা গোটেই চেপ্টাৰটো হওক ভালকৈ বুজি ল'বা আৰু পাৰিলে ফৰ্মুলা শ্বীট বনাবা। যদি ফৰ্মুলাৰ বেছড চেপ্টাৰ হয় ফৰ্মুলা শ্বীট বনাবা আৰু চেপ্টাৰটো কমপ্লিট হোৱাৰ লগে লগে তোমালোকে PYQs আৰু MCQ ছল্ভ কৰি ল'বা, পিছলৈ থৈ নিদিবা। এক্সাৰচাইজ আৰু এক্সাম্পলছ লগে লগে কৰি যাবা আৰু 2 দিন বা 3 দিনৰ মূৰত সেই চেপ্টাৰটো ৰিভাইজ কৰিবা, প্ৰেক্টিচ কৰিবা। যিমান প্ৰেক্টিচ কৰিবা সিমান মেথছত এটা ভাল স্ক'ৰ হ'ব আৰু ভুল হোৱাৰ চান্সটো কমি যাব। আৰু তোমালোকৰ হাতত এটা চেপ্টাৰ কমপ্লিট কৰিবলৈ অকল 2 দিন আছে, 2 দিনতকৈ বেছি নল'বা এটা চেপ্টাৰ ভালকৈ কমপ্লিট কৰিবলৈ, কাৰণ তোমালোকৰ টাইম বহুত কম আছে কিন্তু চিলেবাছ কমপ্লিট কৰিবলৈ বহুত আছে। নট অনলি মেথছ, বাকী ছাবজেক্টৰো তোমালোকৰ কমপ্লিট কৰিবলৈ বাকী আছে চাগে। চ' অকল মেথছতো লাগি থাকিলে নহ'ব, বাকীকেইটা ছাবজেক্টো সমানে প্ৰায়ৰিটি দিব লাগিব। চ' তোমালোকে টাইমৰ ইউটিলাইজ কৰা, এতিয়াৰ পৰা টাইম ৱেষ্ট একেবাৰেই নকৰিবা। টাইম বহুত কম আছে তোমালোকৰ, যিমান পাৰা ৰিভিজন কৰা আৰু প্ৰেক্টিচ কৰিবলৈ ট্ৰাই কৰা। যিহেতু MCQ আজিকালি বুক পোৱা যায়, এৰাউণ্ড 300 তোমালোকে মাৰ্কেটত পাই যাবা। চ' যিমান পাৰা তাৰ পৰা MCQ প্ৰেক্টিচ কৰিবা মেথছৰ। আৰু থিয়ৰীৰ কাৰণেতো আগতেও ক'লোঁ NCERT বুকখন ফ'ল' কৰিবা, ডেটছ এনাফ। চ' এইখিনি তোমালোকে ফ'ল' কৰা, এইকেইটা ষ্টেপ ফ'ল' কৰা। তোমালোকে পাৰা মেথছৰ চামবিলাক প্ৰেক্টিচ কৰা, তোমালোকৰ চিলেবাছ টাইমৰ আগত ফিনিছ হৈ যাব। কিন্তু আজিৰে পৰা পঢ়িবলৈ লোৱা, কাইলৈ পঢ়িম তেনেকুৱা একো নকৰিবা। আজিৰ পৰা মই যেনেধৰণে কৈছোঁ তেনেধৰণে পঢ়িবলৈ ট্ৰাই কৰা, তোমালোকৰ ৰিজাল্ট ভাল হ'বই। নেক্সট আমি যাম যোনসকল ষ্টুডেণ্টৰ এতিয়ালৈকে একো পঢ়া নাই। মই জানো 60% অফ দ্য ষ্টুডেণ্টছে এতিয়ালৈকে একো পঢ়া নাই, একদম নীল হৈ আছা। চ' তেওঁলোকৰ কাৰণে ইয়াৰ পিছৰ ভিডিঅ'খিনিত যিকেইটা কথা ক'ম বা ষ্টেপ ক'ম সেইকেইটা তোমালোকে ফ'ল' কৰিবা। এটলিষ্ট তোমালোকৰ এটা ভাল ৰিজাল্ট তোমালোকে পাবা। যিহেতু আগৰ সময়ত তোমালোকে পঢ়িব লাগিছিলে তথাপিও পঢ়া হোৱা নাই, কিন্তু এতিয়াৰ পৰা তোমালোকে ছিৰিয়াছ হোৱা। একো কথা নাই, 3 ঘণ্টাকৈ ডেইলি মেথছ প্ৰেক্টিচ কৰা, তোমালোকে পাৰিবা। হয়তো 3 ঘণ্টা বহুত লাগিব পাৰে, কিন্তু তথাপিও তোমালোকৰ এতিয়া বেলেগ কামটোতো একো নাই, অকল পঢ়িবই লাগিব। চ' দিনটোত এটলিষ্ট 3 আৱাৰ্ছ এটা মেথছক দিয়া। যদি বাকী ছাবজেক্ট হৈ আছে, অকল মেথছটো অলপ কমি আছে, তেন্তেও তোমালোকে 3 আৱাৰ্ছ প্লাছ মেথছ প্ৰেক্টিচ কৰা। যিমান প্ৰেক্টিচ কৰিবা সিমান তোমালোকে মেথছত পাৰফেক্ট হ'বা। নেক্সট আমি যাওঁ কেনেধৰণে আমি চেপ্টাৰবিলাক কমপ্লিট কৰি যাম। চ' এটা চেপ্টাৰ কমপ্লিট তোমালোকে 3 দিনত কৰিব লাগিব, মেক্সিমাম 3 ডেজ, তাতকৈ ওপৰত তোমালোকে যাব নোৱাৰা। কিন্তু 3 ডেজত এনেকৈ চেপ্টাৰটো বুজিবা যে তাৰ পৰা যিমানকেইটা চাম আহে চব কৰিব পাৰা। যেতিয়াই ফ্ৰী টাইম পোৱা তেতিয়া মেথছ প্ৰেক্টিচ কৰিবা। কিবা ছাবজেক্ট পঢ়ি ব'ৰ লাগিলে তেতিয়াও মেথছ প্ৰেক্টিচ কৰিব পাৰা। ৰাতি ডিনাৰ কৰাৰ পিছত যদি পঢ়িব মন নাযায় তেন্তে লেট নাইট তোমালোকে মেথছ প্ৰেক্টিচ কৰিব পাৰা। আফটাৰনুন টাইমত মুখস্থ কৰিবলৈ মন নাযায় দেন তোমালোকে মেথছ প্ৰেক্টিচ কৰিব পাৰা। লগালগ তোমালোকে PYQs আৰু MCQs ছল্ভ কৰি যাবা, লগতে NCERT কুৱেশ্যন আৰু এক্সাম্পল যিমান পাৰা বাৰে বাৰে প্ৰেক্টিচ কৰি থাকিবা। যিমান প্ৰেক্টিচ কৰিবা সিমান তোমালোকে পাৰফেক্ট হ'বা। ইউটিউবত আজিকালি ওৱান শ্বট লেকচাৰ্ছ এভেইলেবল থাকে, চ' তাৰ পৰা তোমালোকে চেপ্টাৰ কমপ্লিট কৰিবা। আৰু এটা কথা মই কৈ দিছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, যিহেতু এতিয়া তোমালোকৰ চিলেবাছ কমপ্লিট হোৱা নাই আৰু স্কুলতো চিলেবাছ কমপ্লিট হওঁ হৈ আছে, চ' অলপমান স্কুলটোক এভইড কৰিবা। সপ্তাহত এদিন বা 2 দিন যাতে তুমি টাইম পোৱা, কিন্তু প্ৰডাক্টিভ ষ্টাডি যদি কৰা তেতিয়াহে তোমালোকে স্কুল ক্ষতি কৰিবা, নহ'লে স্কুলে যাবা। যদি তুমি ভাবা আজি মই ভালকৈ চিলেবাছটো পঢ়িম বা এটা চেপ্টাৰ মই কমপ্লিট কৰিম, তেতিয়া তোমালোকে এদিন ব্ৰেক ল'ব পাৰা, কোনো ডাঙৰ কথা নহয়। কিন্তু যদি ভালকৈ পঢ়িম, প্ৰডাক্টিভলি পঢ়িম বুলি ভাবা তেতিয়াহে স্কুলটো ছুটি। এইখিনিতে আৰু এটা কথা কৈ দিছোঁ, এতিয়া তোমালোকে ইউটিউবত বহুতো ভিডিঅ'জ পাবা য'ত ক'ব যে 2026 HSLCৰ কাৰণে কমন কুৱেশ্যনছ, আছামিজৰ কমন কুৱেশ্যন, মেথছৰ কমন কুৱেশ্যন। কিন্তু সেই কমন কুৱেশ্যনকেইটাৰ ওপৰত ট্ৰাষ্ট কৰি তোমালোকে অকল সেইকেইটাই পঢ়ি নাযাবা, কাৰণ যোনকেইটা কমন কুৱেশ্যন তেওঁলোকে দি আছে হয়তো সেইকেইটা নাহিবও পাৰে। কাৰণ তুমি মই কোনেও নাজানো যে এক্সামৰ পেপাৰখনত কি আহিব, বাছ ইম্পৰ্টেণ্ট আমি প্ৰিডিক্ট কৰিব পাৰোঁ যে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, চ' এইটোৰ অহাৰ চান্স আছে।